আমাৰ কাম নিউজটো ইয়াৰ বাতৰিটো সংকেত কৰি দেখুওৱা নালাগে নালাগে সেই মানুহখিনি ল'লে সেইখিনি ষ্টুডেণ্ট বুলি দেখাই দিম নাই মইতো মাৰি যাওঁ মই নাহোঁ নহয় সেই ৰাস্তালৈ উঠি দিব এই ল'ৰাখিনি মানে মিনিমাম এটা ডিষ্টেঞ্চত বেছি ডিষ্টেঞ্চ নিদিবা অলপ ডিষ্টেঞ্চত লৈ অঁ একেলগে 4ডাল 5ডাল ল'বা কমো নিদিবা ধেমালি নহয় দেই অলপ সৰহকৈ দে তথা গুজাবিলাক অলপ সৰহকৈ দে অলপ আৰু আমাৰ জুপি জুপি বেছি ঘৰ নহয় যে তোমাৰ অংকুচা বেছি ঘৰ হ'ল এই চাহ নিচিনাই কৰি দিওঁ তেওঁলোকে শিকা নিচিনা হৈছে বেকলৈ গৈ থাকা বেকে গৈ হৈ থাকা এটা হিচাপত ফাইদি চাওঁ ফাইদি সমান হ'ব লাগিব দৰকাৰ সমান হ'ব বেগ কেলে আনিবি এই মুখতে ধৰ লেন মহাবিদ্যালয়ৰ পৰা আহিছোঁ আমাৰ যি সম্বন্ধিত পাঠ্যক্ৰম ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ যোগেদি আমাক আমাৰ শিক্ষকসকলে ইয়াত প্ৰেক্টিকেল হিচাপে হওক বা যিয়ে হওক আমি আমাৰ বানপীড়িতত যিমান অনিষ্ট হৈছে গোটেইবোৰ আমি হেৰি কৰিব নোৱাৰিলেও আমি যিমানকণ পাৰোঁ সিমানকণ মানে ৰুই থৈ বা সহায় কৰি থৈ যাব বিচাৰোঁ এই প্ৰচেষ্টাটো খুব ভাল পাইছোঁ গাঁৱৰ বাসী হিচাপে আমি গাঁৱত খেতি কৰা মানুহটো খুব ভাল পাইছোঁ শিৱসাগৰ কমাৰ্চ কলেজে এই ষ্টুডেণ্টখিনিক এইটো যে মানৱতা আহি দেখাইছে বানপীড়িত লোকক কেনেকৈ সহায় কৰিব লাগে খেতি পথাৰত আৰু এনেদৰে তেওঁলোকেও খেতি কেনেকৈ কৰিব লাগে যে শিকিছে আমি শিৱসাগৰ কমাৰ্চ কলেজক আপোনাৰ ধন্যবাদ জনাইছোঁ আজি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় সমন্বিত কৃষি পাঠ্যক্ৰমৰ উদ্যোগত তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষকসকলৰ প্ৰচেষ্টাত আজি আমি বানপীড়িত দিলিহি গোহাঁই গাঁৱত আহি এই কৃষি কাৰ্যত আমাৰ ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰিব বিচাৰিছোঁ
আৰু আমি এটা জনাব বিচাৰিছোঁ যে আমাৰ যুৱ প্ৰজন্মই যে যদি শিপাৰ পৰা বিচ্ছিন্ন হৈ যায় তেতিয়া তেওঁলোকৰ ভৱিষ্যত জীৱন যদি উজ্জ্বলময় হ'ব খোজে তেতিয়াহ'লে কিন্তু আমাৰ কৃষিকাৰ্য আমি এৰিব নোৱাৰোঁ। আৰু আপোনালোকে দেখি যে এই গোটেই পথাৰবিলাক চন পৰি আছে, এই এনেকুৱা চন পৰা পথাৰ এখন নহয়, এইখন পথাৰত যথেষ্ট উৎপাদন হয়, কিন্তু এই বলীয়া বানে এইবাৰ কৃষকৰ সপোন মষিমূৰ কৰি পিনাই আমাৰ এই গাঁৱৰ অঞ্চলৰ ৰাইজক যি আঘাত দিলে সেই আঘাতৰ কোনো প্ৰত্যুত্তৰ নাই। কিন্তু আমাৰ ছাত্ৰ সমাজে অকণমান হ'লেও কিছু ইয়াত ধান ৰোপণ কৰি আকৌ আমি আশা দেখুৱাব খুজিছোঁ যে আশা কেতিয়াও শেষ নহয়, আশা সদায় জ্বলি থাকিব আৰু আমি অসমীয়া মানুহে এইটো নিশ্চয় কৰি ৰাখিম। আৰু ইয়ালৈ আহি কেনেকুৱা লাগিছে আজি? ইয়ালৈ আহি ভালেই লাগিছে। আমি এতিয়া শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰা আহিছোঁ ছাত্ৰ ছাত্ৰীসকলক। কি কৈছে? ইয়াত ভূঁই ৰুব আহিছোঁ। মানুহৰ বাবে বানপানীত মানে ইয়াত বহুত ক্ষতিগ্ৰস্ত হৈছে, সেইটো কাৰণে মানুহৰ অলপ সহায় কৰিবৰ কাৰণে আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।